নমস্কাৰ আপোনালোক সকলোকে মই অংকিতাই স্বাগতম জনাইছো এই মুহূৰ্তত আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কিয়নো কেন্দ্ৰীয় চৰকাৰে যি আনলক 3 কথা কৈছে সেয়া প্ৰযোজ্য নহয় অসমত আনলক 3 প্ৰযোজ্য নহয় বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে 15 আগষ্ট পৰ্যন্ত বাহাল থাকিব বৰ্তমানৰ নীতি নিয়মসমূহ অসমৰ ক্ষেত্ৰত কিছু পৃথক হ'ব এবাৰ 1 আগষ্টৰ পৰা আনলক 3 অসমত প্ৰযোজ্য নহয় মন্ত্ৰীগৰাকীয়ে এই কথা স্পষ্টকৈ উল্লেখ কৰিছে আৰু বৰ্তমানৰ দৰে সান্ধ্য আইন অব্যাহত থাকিব সমগ্ৰ ৰাজ্যত কেন্দ্ৰীয় চৰকাৰৰ যি সিদ্ধান্ত আছিল অসমত সেয়া প্ৰযোজ্য নহয় বুলি কৈছে ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ ক্ষেত্ৰতো বৰ্তমানৰ নিয়ম বাহাল থাকিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আনলক 3 লৈ কেন্দ্ৰীয় চৰকাৰে গাইডলাইন প্ৰকাশ কৰিছে কালিৰ দিনটোত সেই গাইডলাইনখন প্ৰকাশ কৰা হৈছিল য'ত সান্ধ্য আইন উঠাই দিয়া হৈছিল 1 আগষ্টৰ পৰা জিম যোগ কেন্দ্ৰ খোলাৰ অনুমতি দিয়া হৈছিল সান্ধ্য আইন প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ আছিল কিন্তু এই সকলোবোৰ অসমত প্ৰযোজ্য নহয় বৃহস্পতিবাৰে আনলক 3 নিয়ম বলবৎ নোহোৱাৰ ঘোষণা কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে কিন্তু 15 আগষ্টলৈকে ই বলবৎ থাকিব অসমত এতিয়া যিদৰে হৈ আছে এতিয়া অসমত যি নিয়ম প্ৰযোজ্য হৈ আছে সেই নিয়মসমূহ এতিয়াৰ দৰে চলি থাকিব সন্ধিয়া 6 বজাৰ পৰা সান্ধ্য আইন অব্যাহত থাকিব 15 আগষ্ট পৰ্যন্ত এই নিয়ম বাহাল থাকিব কিন্তু 15 আগষ্টৰ পাছতহে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু কেন্দ্ৰীয় চৰকাৰক তেওঁলোকে অৱগত কৰিব অসমত 15 আগষ্টৰ পাছত কি কৰা হ'ব গতিকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰে যি ঘোষণা কৰিছিল কালি নিৰ্দেশ দিছিল আৰু সেই যি গাইডলাইন প্ৰকাশ কৰিছিল সেই গাইডলাইনত স্পষ্টকৈ উল্লেখ আছে যে জিমসমূহ খুলিব পাৰিব যোগ কেন্দ্ৰ খুলিব পাৰিব লগতে সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হৈছে সন্ধিয়া 6 বজাৰ পৰা কিন্তু অসমৰ ক্ষেত্ৰত ই প্ৰযোজ্য নহব বৰ্তমান যিদৰে চলি আছে দোকান পোহাৰৰ ক্ষেত্ৰতে হওক যদি আজিৰ দেখিবলৈ পোৱা গৈছে বাও সাইডৰ যিসমূহ দোকান আছে সেইসমূহ খোলা হৈছে পৰৱৰ্তী দিনটোত অৰ্থাৎ কাইলৈৰ দিনটোত হিটু সাইডৰ বিপৰীত দিশৰ যিসমূহ দোকান আছে সেই দোকান পোহাৰসমূহ খোলা হৈছে লগতে 6 বজাৰ লগে লগে সান্ধ্য আইন আছে যি নিয়ম আছে সেই নিয়মসমূহ সকলোৱে একেদৰে পালন কৰিব লাগিব 15 আগষ্ট পৰ্যন্ত আৰু এই নিয়মসমূহৰ কথা পুনৰ উল্লেখ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা মন্তব্য আছে আমাৰ হাতত মন্তব্য শুনাইছো অসমত কৰোনাৰ পৰিৱেশটো লাহে লাহে শুধৰণি হ'ব আৰম্ভ কৰিছে গতিকে মই ভাবোঁ যে 15 আগষ্টলৈকে আমি অলপমান সীমিত আনলক লকডাউনৰ মাজত থাকিব লাগিব 2 তাৰিখৰ পিছতো আমি অধ্যয়ন কৰি আছোঁ কিন্তু 15 আগষ্টলৈকে কিছু ৰেষ্ট্ৰিকশ্যন থাকিব কাৰণ পৰিৱেশটো অকণমান ভালৰ ফালে আহিছে এইটো এতিয়া আমি হাতৰ পৰা ওলাই যাব দিব খোজা নাই মনত ইচ্ছা আছে যে ছেপ্টেম্বৰ মাহৰ পৰা কিবা নহয় কিবা এটা স্বৰূপত শিক্ষা আৰম্ভ কৰাৰ কিন্তু বহুতখিনি ডিপেণ্ড কৰিব যে কৰোনাই কি ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰে 31 আগষ্টলৈকেতো ভাৰত চৰকাৰে বন্ধ কৰিছে 1 ছেপ্টেম্বৰৰ পৰা আমি কিছু SOP ৰেডি কৰি ৰাখিছোঁ যদি ভাৰত চৰকাৰে শিক্ষানুষ্ঠান খুলি দিয়ে আমিও যাতে লগে লগে সেই কাৰ্য কৰিব পাৰোঁ খুব ভাল ৰেছপন্স দিছে ব্যৱসায়ীসকলে সকলোৱে আগবাঢ়ি আহিছে যোৱাকালি আমি অভিলেখ সংখ্যক 3500 টেষ্ট কৰিছোঁ আজিও হয়তো আৰু টেষ্ট বাঢ়িবই গতিকে এই ধৰণৰ যদি টেষ্টিং চলি থাকে 15 আগষ্টৰ ভিতৰত মই ভাবোঁ যে কাৰ্ভডাল ফ্লেটেন হৈ যাব আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোতে মন্তব্য কৰিছিল যেহেতু অসমৰ বৰ্তমানৰ পৰিস্থিতি আৰু পৰৱৰ্তী পৰ্যায়ত অসমত হয়তো আৰু অধিক সংক্ৰমণ হ'ব পাৰে গুৱাহাটী মহানগৰীয়ে নহয় দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোত 2000তকৈ অধিক লোক সমগ্ৰ অসমত আক্ৰান্ত হৈছে মন্ত্ৰীগৰাকীয়ে নিশাৰ ভাগত টুইট কৰিছে লগতে নগাঁৱৰ লগতে বিভিন্ন জিলাসমূহতো কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে আৰু সেই সকলোবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কালি কেন্দ্ৰীয় চৰকাৰে যিখন গাইডলাইন প্ৰকাশ কৰিছিল সেই গাইডলাইনত স্পষ্টকৈ উল্লেখ কৰা হৈছিল যিসমূহ নতুন নিয়ম 1 আগষ্টৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা সমগ্ৰ দেশত বলবৎ কৰা হ'ব কিন্তু এই ক্ষেত্ৰত অসম কিছু পৃথক হ'ব কাৰণ অসমত কৰোনাৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পাই গৈ আছে আৰু সেইবাবে মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে যে অসমত 1 আগষ্টৰ পৰা
15 আগষ্ট পৰ্যন্ত সেই নতুন গাইডলাইনৰ মতে নিয়মসমূহ নহব অসমত এতিয়া যিদৰে চলি আছে সেই সকলোবোৰ এনেদৰে থাকিব আন্তঃজিলা যাতায়ত আজি যাত্ৰা দ্বিতীয়টো আৰু অন্তিমটো দিন কাইলৈৰ পৰা পুনৰবাৰ যাত্ৰা কৰিব নোৱাৰিব যাত্ৰীসকলে লগতে দোকান পোহাৰ খোলাৰ ক্ষেত্ৰত যিসমূহ নিয়ম বান্ধি দিয়া হৈছে সেই নিয়মসমূহ সকলোৱে একেদৰে মানিব লাগিব কেৱল এয়াই নহয় জিম খুলিব নোৱাৰিব যোগ কেন্দ্ৰসমূহ খুলিব নোৱাৰিব লগতে সান্ধ্য আইন 6 বজাৰ পৰা যেহেতু বলবৎ হৈ আছে অসমত সেই সান্ধ্য আইন বৰ্তমানো চলি থাকিব সেইদৰে 1 আগষ্টৰ পৰা 15 আগষ্ট পৰ্যন্ত সেই সান্ধ্য আইন চলি থাকিব সমগ্ৰ ৰাজ্যত 15 আগষ্টৰ পাছতহে আচলতে কৰোনাৰ সংক্ৰমণ চাই যদি অসমত কৰোনাৰ সংক্ৰমণ কমি যায় যদি গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন প্ৰান্তত সংক্ৰমণ কমে আক্ৰান্তৰ সংখ্যা কমে তেনেহলেহে তেওঁলোকে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব আৰু তাৰ পাছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে তেতিয়া আমি কেন্দ্ৰীয় চৰকাৰক এই কথা অৱগত কৰিম তেতিয়াহে হয়তো কেন্দ্ৰীয় চৰকাৰৰ যি গাইডলাইন আছে সেই গাইডলাইন অনুসৰি যিসমূহ নিয়ম নতুনকৈ দিয়া হৈছে সেয়া পালন কৰা হ'ব কিন্তু কাইলৈৰ পৰা অৰ্থাৎ 1 আগষ্টৰ পৰা 15 আগষ্ট পৰ্যন্ত অসমত এতিয়া যিদৰে চলি আছে সেই নীতি নিৰ্দেশনাসমূহ এতিয়াৰ দৰে চলি থাকিব সান্ধ্য আইনো বাহাল থাকিব পুনৰবাৰ শুনাইছো মন্ত্ৰীগৰাকীৰ মন্তব্য অসমত কৰোনাৰ পৰিৱেশটো লাহে লাহে শুধৰণি হ'ব আৰম্ভ কৰিছে গতিকে মই ভাবো যে 15 আগষ্টলৈকে আমি অলপমান সীমিত আনলক লকডাউনৰ মাজত থাকিব লাগিব 2 তাৰিখৰ পিছতো আমি অধ্যয়ন কৰি আছো কিন্তু 15 আগষ্টলৈকে কিছু ৰেষ্ট্ৰিকশন থাকিব কাৰণ পৰিৱেশটো অকনমান ভালৰ ফালে আহিছে এটো এতিয়া আমি হাতৰ পৰা ওলাই যাব দিব খোজা নাই মনত ইচ্ছা আছে যে সেপ্টেম্বৰ মাহৰ পৰা কিবা নহয় কিবা এটা স্বৰূপত শিক্ষা আৰম্ভ কৰাৰ কিন্তু বহুতখিনি ডিপেন্ড কৰিব যে কৰোনাই কি ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰে 31 আগষ্টলৈকেতো ভাৰত চৰকাৰে বন্ধ কৰিছে 1 সেপ্টেম্বৰৰ পৰা আমি কিছু এছঅপি ৰেডি কৰি ৰাখিছো যদি ভাৰত চৰকাৰে শিক্ষানুষ্ঠান খুলি দিয়ে আমিও যাতে লগে লগে সেই কাৰ্য কৰিব পাৰো খুব ভাল ৰেসপন্স দিছে ব্যৱসায়ীসকলে সকলোৱে আগবাঢ়ি আহিছে যোৱাকালি আমি অভিলেখ সংখ্যক 3500 টেষ্ট কৰিছো আজিও হয়তো আৰু টেষ্ট বাঢ়িবই গতিকে এই ধৰণৰ যদি টেষ্টিং চলি থাকে 15 আগষ্টৰ ভিতৰত মই ভাবো যে কাৰ্ভডাল ফ্লেটেন হৈ